हेलो गाइस गुड मर्निंग। आज आपलोकলৈ মই মানে ইনফৰমেশ্যন ভিডিঅ' এটা লৈ আহিছোঁ। আজি যেহেতু 7 তাৰিখ, যোৱাকালি আছিলে 6 তাৰিখ, আৰু 6 তাৰিখৰ দিনাখন ৰাতিপুৱা মোৰ লগত এটা মেছেজ আহিছিলে হোৱাটছএপত। এনেকুৱা ধৰণৰ মেছেজ আহিছিলে, আপোনালোকক দেখাই আছোঁ। মই স্ক্ৰীনশ্বটকেইটা মাৰি থৈ দিছোঁ, যিহেতু মই মেছেজ ৰিপ্লাই দিছিলোঁ। আৰু মেছেজকেইটা এনেকুৱা ধৰণৰ আছিলে যে সিহঁতে কিছুমান ফাৰ্ষ্টত কৈছিলে, তাৰ পৰিচয় দিছিলে। হেল্ল' বুলি দিয়াত মই হাই বুলি দিলোঁ। তাৰপিছত সিহঁতে মানে কৈছে যে মোৰ নাম অমুক অমুক বুলি সিহঁতে পৰিচয় দিছে, আৰু মোক কৈছিলে যে হোটেল এখনৰ লিংক দিছিল, আৰু হোটেলখনৰ 5 ষ্টাৰ দিবৰ কাৰণে কৈছিল। 5 ষ্টাৰ দিয়াৰ নামত মোক সিহঁতে পে'মেণ্ট কৰিম বুলি কৈছিলে, আৰু 5 ষ্টাৰটো দি সিহঁতক স্ক্ৰীনশ্বট দিব কৈছিলে। আৰু মই যিহেতু কৈছিলোঁ মই আপোনালোকক কেনেকৈ বিশ্বাস কৰোঁ, আৰু বিশ্বাস জগাবৰ কাৰণে সিহঁতে মোক স্ক্ৰীনশ্বট দিছিলে। স্ক্ৰীনশ্বটটো বেলেগক পে'মেণ্ট কৰা আৰু বেলেগে সিহঁতক পঠোৱা স্ক্ৰীনশ্বট দিছিলে যে 5 ষ্টাৰ দিও বেলেগে এনেকুৱা ধৰণৰ আৰ্নিং কৰিছে বুলি, মোক অনলাইন আৰ্নিং কৰিবৰ কাৰণে মানে সুবিধা দিছোঁ বুলি কৈছিলে। আৰু মই কৈছিলোঁ যে আপোনালোকে মোৰ নাম্বাৰটো ক'ৰ পৰা পালে। তেতিয়া সিহঁতে কৈছিলে যে আপুনি লাকি হয়, আপোনাৰ নাম্বাৰটো আমাৰ লগত আহিছে, আৰু আপোনাক মই মানে চিলেক্ট কৰিছোঁ বুলি কৈছিলে। আৰু নাম্বাৰ দিছিলে। নাম্বাৰ দিয়াত মই বহুত টাইম ট্ৰাষ্ট কৰা নাছিলোঁ, আৰু এনেকুৱা গধূলি হৈ গ'ল। গধূলি মই মেছেজ ৰিপ্লাই দিলোঁ, আৰু স্ক্ৰীনশ্বট দিছিলে। স্ক্ৰীনশ্বট দিয়াৰ পিছতো মই মানে বহুত বুদ্ধিৰে কৰিলোঁ যে কি হয়নো বুলি, গোটেই মোৰ জিপে উৰাই দিলোঁ। উৰাই দিয়াৰ পিছত মই সিহঁতৰ লিংকটো ক্লিক কৰিলোঁ, যাতে মোৰ কোনো একাউণ্টৰ পৰা পইচা নাযায় বুলি। লিংকটো ক্লিক কৰাত সঁচাকৈ সিহঁতৰ হোটেল এখনৰ নাম আহিছে। তাৰপিছত সেই হোটেলখনত মই 5 ষ্টাৰ দি চালোঁ, দি মই স্ক্ৰীনশ্বটটো পঠিয়ালোঁ। এতিয়া কৈছোঁ যে আপুনি পে'মেণ্ট কৰিম কৈছিলে, পে'মেণ্টটো কৰক। তাৰপিছত সিহঁতে ডাইৰেক্ট পে'মেণ্টটো নকৰি মোক টেলিগ্ৰামৰ লিংকটো পঠিয়ালে, আৰু টেলিগ্ৰামৰ লিংকটোত মই ক্লিক কৰিলোঁ, টেলিগ্ৰাম জইন কৰিলোঁ। টেলিগ্ৰাম জইন কৰাৰ পিছত টেলিগ্ৰামৰ পৰা এটা ৰিচিপশ্যন মেম বুলি মোক মেছেজ দিলে। মেছেজ দিয়াৰ পিছত তাতেও আকৌ এটা লিংক দিলে, সেইটো লিংকটো ক্লিক কৰিব ক'লে, আৰু এটা চেনেল জইন কৰিব দিলে। মই চেনেলটো জইন কৰিলোঁ, কিনো হয় বুলি চাওঁ, কাৰণ বহুতৰ লগতে স্কেম হয়। স্কেমৰ পৰা বচাবৰ কাৰণে আপোনালোককো মই সেইটো চালোঁ, মোৰ লগতনো কি হয় বুলি। আৰু সেইটো ক্লিক কৰাত জইন হ'লোঁ। চেনেলটো কোনো ফেক নাছিলে, চেনেলটো ৰিয়েল আছিলে। মই জইন কৰিলোঁ। জইন কৰাত সি কৈছে যে মই কৈছোঁ তাৰপিছত পে'মেণ্ট কৰক, আপুনিতো মোক পে'মেণ্ট কৰিম বুলি কৈছিলে, যিহেতু 5 ষ্টাৰ দিয়াৰ পিছত টেলিগ্ৰামো জইন কৰিব দিছে। টেলিগ্ৰামো জইন কৰিলোঁ, আৰু হোৱাটছএপত এটা মেছেজ আহিল যে মোৰ এটা কোড আহিলে, সেইটো কোডটো যদি মই ইয়াত ফৰৱাৰ্ড কৰোঁ তেতিয়াহে মোক পে'মেণ্ট কৰিব বুলি। আৰু মই কোডটো ফৰৱাৰ্ড কৰি দিলোঁ তাতে টেলিগ্ৰামত। কোডটো ফৰৱাৰ্ড কৰাৰ পিছত সিহঁতে ক'লে যে আপোনাৰ ডিটেইলছটো দিয়ক। মোৰ ডিটেইলছটোনো মই কেনেকুৱা পাৰ্চনেলকৈ দিওঁ বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ যে মোৰ হোৱাটছএপটো যিহেতু সিহঁতে নাম্বাৰটো পাইছে, মই হোৱাটছএপৰ নাম্বাৰটোকে ছেম তাতে দিলোঁ। আৰু সেই হোৱাটছএপ নাম্বাৰটো দিয়াৰ পিছত মোৰ নামটো সুধিলে, নামটো জানিনো কি কৰিব বুলি মই নামটোও দি দিলোঁ। তাৰপিছত সিহঁতে ক'লে যে তোমাৰ বেংক একাউণ্ট IFC কোড নাম্বাৰ দিয়া বুলি ক'লে। মই ক'লোঁ মই কোনো ধৰণৰ বেংক ইউজ নকৰোঁ, কাৰণ সেইটো ফ্ৰড হয় বুলি মই গম পাইছোঁ, যিহেতু বেংক একাউণ্ট কোনো নোখোজে। আৰু বেংক একাউণ্টৰ নাম্বাৰ মোৰ একাউণ্ট নাই বুলি মই সিহঁতক ক'লোঁ। একাউণ্ট নাই বুলি কোৱাৰ পিছত সিহঁতে বাৰ বাৰ কৈ আছে যে কাৰোবাৰ ৰিলেটিভৰ হ'লেও দিয়া বুলি কৈছে। মই কৈছোঁ মই একাউণ্ট নচলাওঁ, মই ফেমপে' চলাওঁ, কাৰণ ফেমপে'ত কোনো একাউণ্ট লিংক নাথাকে, আধাৰ লিংক থাকে। আৰু ফেমপে' চলোৱাৰ পিছত সিহঁতে যে সেই ফেমপে'টো নোখোজে মই গম পাইছিলোঁ। আৰু ফেমপে' চলোৱাৰ পিছত সিহঁতে বহুতবাৰ কৈ আছে যে কাৰোবাৰ লৈ হ'লেও দিয়া বুলি, নহ'লে স্কেনাৰ এটা বেলেগৰ দিয়া, মই পঠাই দিম বুলি কৈছে। মই কৈছোঁ আপোনাক স্কেনাৰ নিদিওঁ, মই বেংক ৰিলেটেড মই কোনো বস্তু ট্ৰাষ্ট নকৰোঁ। আপোনাৰ যদি পঠিয়াব মন আছে এইটো নাম্বাৰটোতে ডাইৰেক্ট পঠিয়াওক, আৰু মই কোনো ধৰণৰ OTP শ্বেয়াৰ নকৰোঁ বুলি সিহঁতক কৈছোঁ ডাইৰেক্টলি। তাৰপিছত সিহঁতে বহুত কৈ থকাৰ পিছত মোক ডাইৰেক্ট এইটো নাম্বাৰত পে'মেণ্ট কৰিলে 150 ৰুপিজ, আৰু যেনেকুৱা কথা কৈছিলে সেনেকৈ পে'মেণ্ট কৰিলে। আৰু এইটো ভুল নকৰিব যে আপোনালোকে পে'মেণ্ট কৰাৰ লগতে চব বস্তু সঁচা হ'ব পাৰে। পে'মেণ্ট কৰাৰ পিছত সিহঁতে ডাবুল আপোনাৰ পৰা লুটি লৈও যাব পাৰে। আৰু সেইটো নিয়াৰ পিছত মই সুধিলোঁ যে সিহঁতে সুধিছে, সিহঁতে কৈছে যে পে'মেণ্টটো পালে আপুনি? মই পালোঁ, স্ক্ৰীনশ্বট দিয়া একাউণ্টৰ বুলি কৈছে। মই একাউণ্টৰ স্ক্ৰীনশ্বট দিব নোৱাৰোঁ, মই পে'মেণ্টটো পাইছোঁ বুলি কৈছে। তাৰপিছত মই কেইদিনমান আগতে ইনষ্টা ৰীল স্ক্ৰল কৰি থাকোঁতে মই দেখিছিলোঁ যে কাৰোবাৰ যদি ফেক পে'মেণ্ট কৰে বা কিবা কৰে, আপোনালোকে গুগল পে'ত ডাইৰেক্ট অ'পেন নকৰিব। ফাৰ্ষ্টতে ভুল ৰং পিন ক'ড দিব, আৰু ঠিক তেনেকুৱা ধৰণে মই ভাবিলোঁ এইটো সঁচাই চাগে, ৰং পিন ক'ড দিলোঁ। আৰু দুবাৰ ৰং পিন ক'ড দিয়াৰ পিছত মই 10 মিনিটৰ বাবে ৰখিলোঁ। ৰখাৰ পিছত মই 10 মিনিটৰ পিছত অ'পেন কৰিলোঁ যে মোৰ তাত সঁচাকৈ 150 সোমাইছে। তাৰপিছত সিহঁতে মোক আকৌ মেছেজ দিছিলে যে আজিলৈ ৰাতি হ'ল, কালি 9:30ৰ পৰা আকৌ ষ্টাৰ্ট হ'ব, আপুনি অপেক্ষা কৰি থাকক কালি 9:30লৈকে, তাৰপিছত আকৌ আৰ্নিং কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ আপুনি যদি 10টামান ষ্টেপ ক্লিয়াৰ কৰে আপুনি টোটেল 8000 পাব বুলি কৈছে। তাৰপিছত মই কৈছোঁ আপোনাক মই ট্ৰাষ্ট নকৰোঁ, আৰু মই এইটো নকৰোঁ, চৰি বেয়া নাপাব বুলি ক'লোঁ মই।
কোৱাৰ পিছত সিহঁতে মোক কৈছে যে এনেকুৱা তেনেকুৱা কৰক পইচা পাব। তাৰপিছত মই ক'লোঁ যে মই নকৰোঁ। তাৰপিছত সিহঁতে কৈছে মই কৈছোঁ বহুতবিলাকতো অনলাইন প্লেটফৰ্ম ফেক থাকে, বেংক ৰিলেটেড বেছিভাগে ফেক থাকে, আৰু আপুনিও যে ফেক নহয় বুলি মই আপোনাক কেনেকুৱা বিশ্বাস কৰোঁ। তাৰপিছত তেখেতে কৈছে যে তেতিয়া সকলো মানুহতো ফেক নহয়, 80% ফেক থাকে, 20%টো ভালো থাকে। সেই 80% মানুহৰ কাৰণে সকলোকে কিয় ফেক ক'বা বুলি কৈছে। তাৰপিছত মই কৈছোঁ আপোনাকতো মই ফেক কোৱা নাই, আপোনাক মই কিছুমান মানুহ কৈছোঁ বুলি কৈছে। তাৰপিছত তেনেকুৱাই কয় সিহঁতে ক'লে যে মোক আপুনি ফেক বুলি কৈছে বুলি কৈছে। মই আপোনাক ফেক বুলি কোৱা নাই, কিছুমান অনলাইন প্লেটফৰ্মক ফেক বুলি কৈছোঁ। কোৱাৰ পিছত তেনেকুৱা ধৰণে মেছেজ দি আছিলে। আৰু আজি যিহেতু 7 তাৰিখ, আজি মোক সিহঁতে জইন কৰিবৰ কাৰণে মেছেজ দিছে হোৱাটছআপত, আৰু মই কোনো ধৰণৰ জইন কৰা নাই আৰু নকৰোঁ বুলি ভাবিছোঁ। আপোনালোকে এনেকুৱা ভুল নকৰিব। অলপ আগত মই গুগলত চাৰ্চ কৰি চালোঁ যে এনেকুৱা ধৰণৰ স্কেম বহুতৰ লগত হৈ আছে, আৰু আপোনালোকৰ মোৰ লগত হৈছে যেতিয়া আপোনালোকৰ লগতো হ'ব পাৰে বাবে মই ইনফৰমেশ্যনটো দিলোঁ। আৰু এনেকুৱা ধৰণৰ ভুল নকৰিব। মই ফাৰ্ষ্ট লিংকটো হয়তো ক্লিক কৰিব নালাগিছিলে, মই কিনো হয় বুলিকে চালোঁ, আৰু যিহেতু মই বাচি গ'লোঁ 150 ৰুপিজটো পালোঁ আৰু বাচি গ'লোঁ। তাৰপিছত 150 ৰুপিজ পোৱাটো ডাঙৰ কথা নহয়, আপোনাৰ পৰা বেংকটো হেক কৰি ল'ব পাৰে। আজি পইচা নাই কোনো কথা নাই, পিছলৈকে হয়তো সেই একাউণ্টটো হেক কৰি পিছলৈকে যিমান 1 টকা সোমাই থাকে 2 টকা সোমাই থাকে গোটেই লৈ যাব পাৰে। এইটোৱে আছিল ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব গাইজ। বাই বাই। যিখিনি মোৰ লগত হ'ল কালি আৰু আজি সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাই বাই গাইজ।